শিৱসাগৰ ছোৱালী কলেজত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে অসমীয়া পৰম্পৰাগত খাদ্য আৰু পানীয় শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। শিৱসাগৰ ছোৱালী কলেজৰ সামূহিক বিজ্ঞান শাখাৰ উদ্যোগত আৰু ICSSRৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই আলোচনা চক্ৰত কিদৰে অসমীয়া খাদ্য আৰু পানীয়ক বজাৰ উপযোগী কৰি ব্যৱসায়মুখী কৰিব পাৰি সেই সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ডক্টৰ প্ৰতিম শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা আলোচনা চক্ৰত কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ডক্টৰ ৰুমা ভট্টাচাৰ্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাবিদ HK শৰ্মা, যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ আদিকে ধৰি যথেষ্ট সংখ্যক সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে অসম মহাবিদ্যালয় শিক্ষক সন্থাৰ শিৱসাগৰ শাখা আৰু যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই আলোচনা চক্ৰত 150ৰো অধিক গৱেষকে গৱেষণা পত্ৰ উপস্থাপন কৰিব। শিৱসাগৰ ছোৱালী কলেজ প্ৰেক্ষাগৃহত অনুষ্ঠিত দুদিনীয়া এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ শনিবাৰে সামৰণি পৰিব। আমি শিৱসাগৰ ছোৱালী কলেজৰ ডিপাৰ্টমেণ্ট অফ কমিউনিটি ছায়েন্সৰ দ্বাৰা আমাৰ এই দুদিনীয়া নেশ্যনেল ছেমিনাৰখন আমি উদযাপন কৰিছোঁ আৰু আমাৰ এই ছেমিনাৰখনৰ আমাৰ এছ'চিয়েট কৰিছে শিৱসাগৰ জোনৰ আসাম কলেজ টিচাৰ্ছ এছ'চিয়েশ্যন আৰু আসাম উইমেন ইউনিভাৰ্চিটি যোৰহাটে। আৰু আমাৰ ছেমিনাৰখনৰ মেইন থিমটো হৈছে এক্সপ্ল'ৰিং দ্য ইণ্ডিজিনিয়াছ ফুডছ এণ্ড বিভাৰেজ অফ ডিফাৰেণ্ট কমিউনিটিজ ইন আসাম। আৰু আমাৰ ইতিমধ্যে আমাৰ হাতত 158 পেপাৰ ৰিচাৰ্চ পেপাৰ আমাৰ আহিছে আৰু এই ৰিচাৰ্চ পেপাৰখিনিৰ ভিতৰত ষ্টুডেণ্টছ, ৰিচাৰ্চ স্কলাৰ আৰু ফেকাল্টি আছে। আৰু আমাৰ এই ছেমিনাৰখনৰ মূল উদ্দেশ্যটোৱেই হৈছে যে আমি কেনেকৈ আমাৰ থলুৱা খাদ্যবিলাক এক্সপ্ল'ৰ কৰোঁ আৰু কমাৰ্চিয়েলাইজ কৰোঁ, আৰু সেই উদ্দেশ্যেৰে আমি আমাৰ এই দুদিনীয়া ছেমিনাৰখন আমি উদযাপন কৰিছোঁ। আপোনালোকৰ ছাত্ৰীসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলি আপোনালোকে ভাবেনে? নিশ্চয়কৈ হ'ব, কাৰণ আমাৰ এই যদি থলুৱা খাদ্যবিলাক আমি পপুলাৰ কৰিব পাৰোঁ আৰু কেনেকৈ কমাৰ্চিয়েলাইজ কৰিব পাৰোঁ সেইখিনি আমাৰ আজি এই দুদিনীয়া যিটো আমাৰ ছেমিনাৰ তাত আলোচনা হ'ব। আৰু আমাৰ ছাত্ৰীসকলে ভৱিষ্যতে এনেকুৱা ধৰণৰ খাদ্যৰ ওপৰত উদ্যোগ চলাব পাৰিব। গতিকে মই ভাবোঁ এই ছেমিনাৰখনে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।